মানুহক এটা মানে এনেকুৱা ধৰণৰ হাস্যকৰ কথা কৈ এনেকুৱা বিপদৰ সময়ত যাতে মানুহক বিভ্ৰান্ত নকৰে তাৰ কাৰণে মই বিভাগীয় মন্ত্ৰীকো সকীয়াই দিছোঁ। আৰু অসমৰ মানে মুখ্যমন্ত্ৰীয়ে অতদিনে কৈ থকা যিখন স্মাৰ্ট চিটি তাৰ ছবি জ্বলন্ত উদাহৰণ এইটো। এই গুৱাহাটীৰ মাজমজিয়াত ৰাজধানী সচিবালয়ৰ পৰা বেছি দূৰত আমি নাই, ইয়াত আজি এই অৱস্থা। তাৰমানে আজি গুৱাহাটীত যদি মানে স্মাৰ্ট চিটি বুলি কৈ থকা যিখন স্মাৰ্ট চিটি, যিটো উত্তৰ পূৰ্বাঞ্চলৰ দুৱাৰমুখ আমাৰ ৰাজধানী গুৱাহাটীত যদি উন্নয়নৰ ৰূপটো এইটো, তেতিয়াহ'লে অসমৰ চাৰিওফালে গাঁৱে ভূঞে উন্নয়ন কি অৱস্থাত আছে এইটো এবাৰ ভাবি চাওকচোন অসমৰ ৰাইজে। গতিকে বানপানীৰ কৃত্ৰিম বানপানীৰ সমস্যাটো সমাধান কৰিম বুলি নিৰ্বাচনৰ আগতে প্ৰতিশ্ৰুতি দিয়ে। লোকসভা নিৰ্বাচন অহাৰ সময়তো গৃহমন্ত্ৰীয়ে আহি ইয়াত কৈছিলে যে তেওঁলোকৰ হেনো কিবা প্ৰকল্প আছে অমৃত সৰোবৰ, তাৰ ভিত্তিত পুখুৰী খন্দাই বানপানী গুৱাহাটীৰ নিয়ন্ত্ৰণ হ'ব আৰু ছেটেলাইট দি হেনো চোৱা চিতা কৰিব, এইবোৰ কথা কৈছিলেতো। চন্দ্ৰমোহন পাটোৱাৰীয়ে পৌৰসভা নিৰ্বাচনৰ আগত আহি কি কৈছিলে, দিল্লীৰ পৰা বোলে ঢেৰ টকা পইচা আহিছে হেনো, এনেকৈ টেপ খোলাৰ নিচিনাকৈ খুলি দিব লাগে, খুলিলে পানীটো পানী যেনেকৈ ওলায় তেনেকৈ পইচা ওলাব আৰু বানপানী তেওঁলোকে শেষ কৰিব, কৃত্ৰিম বানপানী। আনকি তেওঁলোকৰ যিখন নিৰ্বাচনী ইস্তাহাৰ তাতো উল্লেখ কৰিছে যে কৃত্ৰিম বানপানী সমাধান কৰাটো তেওঁলোকৰ এটা দায়িত্ব। কিন্তু আমি দেখিছোঁ যে বানপানী যেতিয়াই হয় ইয়াৰ দুখটো কেতিয়াবা মেঘালয়ক জাপি দিব খোজে। মেঘালয়ক জাপিছে, মেঘালয়ক জাপি মেঘালয়ৰ পৰা গোবৰ এৰি দিয়া বুলি কৈছে, ইমান হাস্যকৰ কথা। তাৰ আগতে অলপ দিনত USTMক দোষী কৰিছিলে, তাৰপাছত তেওঁলোকে শিলহাকুৰ মানুহক বেদখল কৰা বুলি কৈ তাত উচ্ছেদ কৰিলে, কিন্তু সমাধানটো উলিয়াব পৰা নাই। এতিয়া কথা হ'ল যে এই সমস্যাটো সমাধান কৰিবৰ কাৰণে চৰকাৰৰ যিটো আন্তৰিকতা লাগে, আন্তৰিকতা নাই। উন্নয়নৰ নামত ঢাক ঢোল বজায় উন্নয়নৰ ছবি এখন দেখুৱাইছে। ইয়াতে তেওঁলোকৰ অভাৰব্ৰিজ হৈছে, ড্ৰেইন হৈছে, কিন্তু উন্নয়ন কৰিবলৈ যাওঁতে প্ৰকৃত যিটো চাইণ্টিফিক যিটো এনালাইচিছ লাগে, যে এইবোৰ বনাবলৈ যাওঁতে যিটো প্ৰপাৰ যিটো তেওঁলোকৰ এটা ছাৰ্ভে কৰিব লাগে, এইবোৰ কৰিলে বানপানীটো আকৌ নিয়ন্ত্ৰণ হ'বনে নহয়, এইবোৰে বানপানী বঢ়াব নেকি, এইবোৰ নকৰাকৈ কমিশ্যন যিহেতু আছে, পইচাৰ কথা আছে, এইবোৰ খুব খৰকৈ কৰি আছে, কিন্তু বানপানীটো নিয়ন্ত্ৰণ কৰিব পৰা নাই। বানপানী নিয়ন্ত্ৰণ কৰিব নোৱাৰি তেওঁলোকে এতিয়া আকৌ মানুহক বিভ্ৰান্ত কৰিবলৈ উঠি পৰি লাগিছে।